Good morning friends, welcome to Northeast Heritage. মই বৰ্তমান আছো গুৱাহাটী ক্লাবত অৱস্থিত ওজা হণ্ডাই অফিসত আৰু কিছু মুহূৰ্তৰ পিছতেই ইয়াত আজি ক্ৰেটাৰ ইলেক্ট্ৰনিক ভাৰ্চনৰ লঞ্চিং আছে। আহক আমি সকলোৱে অনুষ্ঠানটোৰ সম্পূৰ্ণকৈ চাওঁ আৰু গাড়ীখনৰ বিষয়ে ভালকৈ জানো। নমস্কাৰ, পোনপ্ৰথমতে আপোনালোকক অশেষ ধন্যবাদ জনাইছো যে আপোনালোকে আজি আপোনালোকৰ নিজৰ মূল্যৱান সময় দি আজি আমাৰ অনুষ্ঠানটিত উপস্থিত হৈছে। I would like to thank you lots of thanks to all of you for taking out your time and coming out for this event. Yes, I would like to tell that আজি এটা বৰ শুভ দিন আমাৰ কাৰণে, কাৰণ কেলে আজি আমি লঞ্চ কৰিবলৈ গৈ আছো the Hyundai electric vehicle। কাৰণ কেলে আমাৰ নৰ্থ ইষ্টত অলৰেডি আমাৰ Hyundai electric vehicle অলৰেডি আমাৰ ইয়াত আছে, যি হৈছে Ioniq 5 আৰু Kona। But now for the general public and for the most happening vehicle that we all have, that's the Creta। আৰু সেই Creta খনে এতিয়া আহিছে ইলেক্ট্ৰিকত। Yes, now we would like to invite Mr. Prandip Hazarika, কাৰণ কেলে তেওঁ আজি আমাৰ অনুষ্ঠানটিৰ অলপ কিছু দুআষাৰ ক'বলৈ মই অনুৰোধ জনাওঁ, কাৰণ আমাৰ এই অনুষ্ঠানটিৰ বিষয়ে তেখেতে দুআষাৰ আপোনালোকৰ আগত দাঙি ধৰিব। Mr. Prandip Hazarika। Yes, sir. And আৰু মোৰ ইয়াতে আহা অতিথিসকল, চেনেল পাৰ্টনাৰ, মিডিয়া, প্ৰিণ্ট মিডিয়া পাৰ্টনাৰ, ভিজুৱেল পাৰ্টনাৰ, পোনপ্ৰথমে আপোনালোকক মোৰ ফালৰ পৰা, আমাৰ ওজা হণ্ডাইৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল আজি এই অনুষ্ঠানটোৰ কাৰণে। আৰু লগতে আমাৰ ভোগালী বিহু আপোনালোকক লৈ এটা শুভকামনা থাকিল। ইয়াতে মই আজি ক'বলৈ পাই বহুত আনন্দিত হৈছোঁ যে আজি আমি আমাৰ নতুন ইলেক্ট্ৰিক ক্ৰেটাখনৰ বিষয়ে আপোনালোকক চাগে মই বিশেষ ভিডিঅ' ক'বই নালাগে। অলৰেডি ক্ৰেটা আমাৰ হুণ্ডাই কোম্পেনীৰ ক্ৰেটাই কেনেকুৱা এটা স্থান লৈছে আপোনালোকে ৰাস্তাত দেখা পায় বা মানুহৰ ফিডবেকৰ পৰাও গম পাই আছে, নিজে দেখিছে। তো সেই ক্ৰেটাখনে আজি আমাৰ এটা ইলেক্ট্ৰিক ভাৰ্চন আহিছে, যিটো আমি ইভি বুলি আপোনালোকে নিশ্চয় আজিকালি দেখিছে ৰাস্তাত ইভি গাড়ীৰ এটা ক্ৰেজ বাঢ়িছে মানুহৰ মাজত। চ' আমাৰ এই হুণ্ডাই ক্ৰেটাখনৰ এটা ইলেক্ট্ৰিক ভাৰ্চনটো আহিছে, তাৰে আজি আমি লঞ্চিং আনভিলিং প্ৰগ্ৰেম ৰাখিছোঁ। চ' আমি সকলোৱে মিলি এই প্ৰগ্ৰেমটোত ছাকচেছ কৰিম। আৰু আমাৰ এই প্ৰগ্ৰেমটোত মোৰ সতীৰ্থ আমাৰ মিষ্টাৰ ৰোহন তালুকদাৰ, তেখেতে গোটেই প্ৰগ্ৰেমটো আগুৱাই লৈ যাব। চ' আমি একৰ্ডিংলি চবেই একেলগে আমি গোটেই প্ৰগ্ৰেমটোক ছাকচেছ কৰিম, তাৰে মোৰ আশা থাকিল। থেংক ইউ। ধন্যবাদ মিষ্টাৰ প্ৰান্দীপ। সঁচাই ক'বলৈ গ'লে আমাৰ হিউণ্ডাই ভেহিকেলখিনি দিজ আৰ ওৱান অফ দ্য মষ্ট এভেইটেড থাকে যেতিয়া আমি ফেচলিফ্ট লঞ্চ কৰোঁ বা নতুন কিবা এটা মডেল লঞ্চ কৰোঁ। আৰু যেতিয়া Hyundai has decided to launch the electric vehicle, this has been gone a wow sessions for the entire India. হয়, আমাৰ লাষ্ট উইক Hyundai electric vehicle Creta খন লঞ্চ কৰা হৈছে। আৰু নৰ্থ ইষ্টত আজি গুৱাহাটীত আমি প্ৰথমবাৰৰ বাবে ডিজিটেল চেলছ আউটলেট ওজা হণ্ডাই আজি আমি ইয়াত এই গাড়ীখন লঞ্চ কৰিবলৈ ওলাইছোঁ, আনভিল কৰিম। আৰু আকৌ প্ৰান্দীপে কোৱা নিচিনাকৈ আপোনালোকক অশেষ ধন্যবাদ আমাৰ সকলো কৰ্মকৰ্তাৰ লগতে আমাৰ আজি বিশিষ্ট অতিথি আৰু আমাৰ HMIL Hyundai Motors India Limited-ৰ যিসকল আমাৰ বিশিষ্ট অতিথিসকল আজি আমাৰ এই অনুষ্ঠানত আহিছে, আমি অশেষ ধন্যবাদ জনাইছোঁ আপোনালোকক। আমি এই অনুষ্ঠানটি আৰম্ভ কৰাৰ আগতে এটি বন্তি প্ৰজ্বলন দি আৰম্ভ কৰিব বিচাৰিছোঁ, যাতে আমি আমাৰ ভগৱানৰ ওচৰত এটা আশীৰ্বাদ ল'ব বিচাৰোঁ, যাতে আমাৰ সকলো কাৰ্যসূচী আৰু লগতে আমাৰ ওজা হণ্ডাইৰ বাবে সুকলম হয়। মই অনুৰোধ জনাওঁ আমাৰ বিশিষ্ট অতিথি HMIL-ৰ তৰফৰ পৰা আৰু লগতে আমাৰ চিফ গেষ্ট মিষ্টাৰ দেৱজিৎ মজুমদাৰ, তেওঁকো মই আমাৰ আগলৈ আহি বন্তি প্ৰজ্বলন কৰিবলৈ মই অনুৰোধ জনাইছোঁ। এটা জোৰকে হাত চাপৰি বজালে ভাল লাগিব। আজি শুভ মুহূৰ্ত, ওজা হণ্ডাই ডিজিটেল চেলছ আউটলেটৰ প্ৰথমবাৰৰ বাবে Hyundai ইলেক্ট্ৰিক ক্ৰেটাখন আজি আমাৰ ইয়াত আনভিল হ'বলৈ গৈ আছে। আৰু তাৰ বাবে আজি আমাৰ লাইটিং অফ দ্য লেম্প আৰম্ভ কৰিছে আমাৰ চিফ গেষ্ট, লগতে আমাৰ HMIL-ৰ গেষ্ট অফ অনাৰসকলে, আৰু তেওঁলোককো বহুত বহুত ধন্যবাদ। লগতে আজি আমাৰ মাজত উপস্থিত আছে আমাৰ ওজা হণ্ডাই জেনেৰেল মেনেজাৰ চেলছ মিষ্টাৰ প্ৰান্দীপ হাজৰিকা, লগতে ত্ৰিদীপ বৰা চেলছ মেনেজাৰ।
এইবাৰ মই আমাৰ জেনেৰেল মেনেজাৰ সেলস মিস্টাৰ প্ৰাণদীপ হাজৰিকাক অনুৰোধ জনাওঁ তেখেতে এখন ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ আজি এই অনুষ্ঠানটিৰ বিশিষ্ট অতিথি মিস্টাৰ দেৱজিৎ মজুমদাৰ তেখেত হৈছে ৰিটায়াৰ্ড বেংকাৰ এমপ্লয়ী অফ বেংক অফ বৰোদা আৰু আমি সঁচাই বহুত আনন্দিত যে তেওঁ আজি নিজৰ মূল্যৱান সময় আজি আমাৰ অনুষ্ঠানটিত দিছে মই অনুৰোধ জনাম মিস্টাৰ দেৱজিৎ মজুমদাৰ আমাৰ মাজত আহি যাতে উপস্থিত হয় আৰু তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ ওজা হুণ্ডাইৰ জেনেৰেল মেনেজাৰ সেলস মিস্টাৰ প্ৰাণদীপ হাজৰিকা মই দেৱজিৎ ছাৰক আমাৰ এই অনুষ্ঠানটিৰ বিষয়ে দুআষাৰ ক'বলৈ মই অনুৰোধ জনাম ছাৰ আচলতে মই বিভিন্ন অনুষ্ঠানত যাওঁ সাংস্কৃতিক অনুষ্ঠান কেতিয়াবা সংগীত সন্ধিয়া এনেকুৱা অনুষ্ঠানত যাওঁ জীৱনত প্ৰথমবাৰৰ বাবে এনেকুৱা এটা অনুষ্ঠানলৈ আহিছোঁ আৰু মোক এনেকৈ এইখিনি মৰম দিয়াৰ বাবে পূজা হুণ্ডাইৰ সকলোকে মই প্ৰথমে ধন্যবাদ জনাইছোঁ মই নিজেও ক্ৰেটা চলাওঁ ভাল পাওঁ মই প্ৰথম ক্ৰেটাখন কিনি নিজে চলাই অৰুণাচললৈ ফুৰিবলৈ গৈছিলোঁ আৰু ভাল লাগিছিল যে অকণো ভাগৰ লগা নাছিলে ক্ৰেটাখন চলাই অন্ততঃ এতিয়াও ক্ৰেটাই চলাই আছোঁ 2 বছৰ পাৰ হৈ গ'ল আৰু মই ভাবোঁ যে আজি যি এই ক্ৰেটা ইলেক্ট্ৰিক ৰাইজৰ বাবে মুকলি হ'ব সেইখনো আমাৰ দৰ্শকক মানে এই দৰ্শক বুলি আহি যায় আমি যে আচলতে অভিনয়ৰ লগত জড়িত এই গ্ৰাহক শব্দটো নাহে দৰ্শকেই আহে ক্ষমা কৰিব গতিকে আমাৰ গ্ৰাহকসকলে চাগে এই ক্ৰেটা ইলেক্ট্ৰিকখনো আদৰি ল'ব আৰু মই সকলোকে শুভেচ্ছা জনাইছোঁ যাতে আজিৰ পৰা এই ক্ৰেটা ইলেক্ট্ৰিকৰ কাৰণে মানুহে ইয়াত পূজা হুণ্ডাইত আহি শাৰী পাতি থিয় হৈ ধন্যবাদ ধন্যবাদ ছাৰ আমিও আশাবাদী যে আমাৰ সকলো কাষ্টমাৰ প্লাছ যিসকল ইয়াত ৰখি আছে গুৱাহাটীত ক্ৰেটা ইলেক্ট্ৰিকখন তেওঁলোকৰ কাৰণে এভেইলেবল হ'ব এণ্ড নাও দিছ ইজ এন অনাৰ এণ্ড প্ৰিভিলেজ ফৰ অল অফ আছ দেট আৰ ৰিজনেল চেলছ হেড Mr. Tarun Kumar sir, today he is available over here to grace us the event and to bless us. So now I would like to request Mr. Tarun Kumar sir to come over here and to do an honor and to felicitate him. I would like to request Mr. Tridip Bora, the sales manager, to felicitate him. Mr. Tarun Kumar sir, the regional sales head from HMIL. So we would like to hear a few words from you as well. So, good morning everybody. Good morning sir. Thank you very much. I'm really very happy to be a part of this prestigious event. Creta Electric, yes, everybody was waiting and I think now the wait is over. So why we come up with Creta? So as you all know, Creta पिछले 10 साल से 2015, so that is the undisputed winner, highest selling model in this segment. So lots of Cretas are available, there are many satisfied customers. That's why we decided that we will come up with Creta Electric, so that customer feel that trust that this is not the car only for those customers who have a big budget, or this is not the car for general public. So this is our highest selling car and we are come up with this one so that we can show it to the government that we are intended for this electrification in India. Every manufacturer is coming, but yes, those are in the niche segment. उनका वॉल्यूम काफी कम है, उस तरीके की गाड़ियां आ रही हैं, but we want कि इसका वॉल्यूम काफी हाई हो, and then we can pursue to the government also that you work on the infrastructure,
Now those cars which are highest selling, those are available as a electric one. So काफी customers का ये रहता है कि infrastructure नहीं है. Mainly I listen in the northeast कि हाँ infrastructure नहीं है, electric गाड़ी कैसे sale होगी. So I would like to clarify कि customer point of view से there is no problem as far as the charging of the car is concerned. So there are three options. Car is available with a portable charger. Yes, it takes time, around 12 to 14 hours. But घर पे easily आप किसी भी normal अपने electricity से उसको charge कर सकते हैं. 15 ampere plug में उसको plug in करके. So from 12 to 14 hours it will be fully charged. और जो इसकी range है that is around 500 kilometers, 473 precisely. So I don't think if for 1 week or 10 days you again need to recharge it. So I think for 10 days it is more than enough in Guwahati city if somebody run 50 kilometers every day. Second option is our portable charger which we install at the home. With that portable charger it can be charged in 4 to 5 hours. So वो भी कोई issue नहीं है. And then high volt chargers are available. At least in Guwahati those are available. There is no problem at all. So whosoever has bought electric cars, they have never felt charging is an issue. So charging is no issue now. And as we are coming in the mass segment, so obviously government will also come up with many of the different chargers also. Now in Guwahati, I think all the Bharat Petroleum petrol pumps, they have the chargers. So charging is not at all any issue. And now the models are also not at all any issue because Creta is the loved one and that is available as an electric. So finally, I would like to congratulate everybody, Oja Hyundai and all the customers. Creta is there, so now you can buy it and you can enjoy mainly the feeling to save the environment and obviously cost saving. Thank you. Thank you very much. Sir, this way. Thank you. Thank you so much, sir, for such lovely words. And seriously, Creta is one of the top selling and undisputed vehicle. And सही बोला है सर ने. Charging का कोई issue नहीं है. Definitely I'll be explaining you कि charging का कैसे issue नहीं है. But meanwhile, let us felicitate few of our guests who has taken out their time to come down for this event. And now again I would like to request the branch in charge of DSO, the Digital Sales Outlet of Oja Hyundai, Mr. Dipankar Roy, to felicitate Mr. Japlin Ahmed, who is the TSM of HMIL Regional Office. And thank you so much, Mr. Japlin, for taking out your time for this event. Mr. Dipankar Roy, felicitating Mr. Japlin Ahmed. I will request Mr. Japlin to say a few words on this occasion. Good morning, everyone. Good morning, respected chief guest, Tarun sir, and all the dealer colleagues. So first of all, I think boss has already explained why Creta and why electric, the cost saving and all. So my point is like, I think most of you have already know the price range. So that is one of the surprising fact that although it's a Creta electric, so the price is very aggressive. So they must be saying, we'll say the price of the car. So just one thing I would like to say that like the power the car has, the kind of power that given, the kind of features we have given is amazing. Like all the high-end features we have given that car, and that's with full SUV and with a electric car you will be getting the getting in that car. So it's an amazing. I think you all must just drive it, experience the product, and I think it will be a successful product since we are selling good number of Cretas in our Guwahati or in our surrounding regions. So I hope and I am expecting good
good response from the customer. Already we have started bookings from 17th of January, and we have received good number of bookings also. So thank you so much. I request all the financiers or team also over here to support and go hand in hand to make this product again a successful one like the Creta IC engine. Thank you so much. Thank you, Mr. Chaplin. Now I would like to request Mr. Rohit to do a felicitation for our financier who has taken out their time to come out for this event. I would like to request Mr. Nikhil Sinha from Canara Bank. তেখেতে যদি আমাৰ মাজত আহি উপস্থিত হয় তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ ৰোহিত the team leader from DSO. Thank you so much, sir. Now I would like to request Konika Bora, the customer care manager, to felicitate Mr. Bhavananda Chaudhary, who is a retired employee of IOCL. I would like to request Mr. Bhavananda Chaudhary, sir. Tekhet amar logot hoday সহযোগিতা জনায় কাৰণ কেলে তেখেত আমাৰ এজন লয়াল কাস্টমাৰ হয় নুনমাটি হওক বা ডিএছ হওক তেখেতে সদায় আমাৰ অনুষ্ঠানটিত উপস্থিত হয় মই তেখেতক অশেষ ধন্যবাদ জনাইছোঁ থ্যাংক ইউ সো মাচ স্যার দুআষাৰ যদি আপুনি কয় বৰ ভাল লাগিব নমস্কাৰ সকলোকে হুন্ডাইৰ লগত মই 2008 পৰাই জড়িত তেতিয়াৰ পৰা মই হুন্ডাই বিভিন্ন ধৰণৰ গাড়ী চলাই আছো গোটেইখনে মানে চলাইছো সবচে ভাল পাইছো ক্ৰেটা আৰু এতিয়া তাৰ মানে ক্ৰেটাখন ইলেক্ট্ৰিক ভাৰ্চনত মানে উলিয়াব গৈছে আৰু লাহে লাহে পৃথিৱীখন ইলেক্ট্ৰিকৰ ফালে গৈ আছে মানে বায়ু প্ৰদূষণৰ কাৰণে যেটো এনভাইৰনমেন্টাল যেটো আমাৰ পলিচি গোটেই পৃথিৱীতে হেতু চলি আছে তাৰ কাৰণে এটা মানে নতুন অধ্যায় আৰম্ভ হৈছে আজি 2 বছৰ মানৰ পৰা তাৰে এটা অংশ হিচাপে হুন্ডাই কোম্পানীয়ে এই ফুয়েল মানে পেট্ৰল ডিজেলৰ ঠাইত নতুন এটা সংযোজন কৰিছে ক্ৰেটা ইলেক্ট্ৰিক আশা কৰো এই ক্ৰেটা ইলেক্ট্ৰিক খনে মানে আমাৰ নৰ্থ ইষ্টত মানে বজাৰ দখল কৰিবলৈ সক্ষম হ'ব যেনেকে ক্ৰেটা মানে ফুয়েলে দখল কৰিছে তাৰ ঠাইত নতুন ইলেক্ট্ৰিক ক্ৰেটাখনে বজাৰ দখল কৰিব বুলি মই আশা ৰাখিলোঁ ধন্যবাদ বহুত বহুত ধন্যবাদ স্যার এবার মই অনুৰোধ জনাম মিস্টার রনুয়া দেউৰী তেখেতো হৈছে ৰিটায়াৰ্ড IOCL এমপ্লয়ী তেখেত আজি আমাৰ মাজত উপস্থিত হৈছে তেখেতক এখনি সম্বৰ্ধনা জনাবলৈ মই আমাৰ ত্ৰিদীপ বৰাক অনুৰোধ জনাম बहुत बहुत धन्यवाद सर